Hello, dear aspirants. আজি আমি আকৌ কিছুমান ইম্পৰ্টেণ্ট টপিক ডিছকাছ কৰিম যোনখিনি আহিবলগীয়া অল কম্পিটিটিভ এক্সামৰ কাৰণে মষ্ট ইম্পৰ্টেণ্ট হয়। ইতিমধ্যে মই কিছুমান চৰ্চ দি আছোঁ য'ত আপোনালোকে MCQ পাব আৰু MCQখিনিৰ এনচাৰ দিবলৈ ট্ৰাই কৰিব। কাৰণ তেনেকৈ ট্ৰাই কৰোঁতে বা আপোনালোকে সেইখিনি যেতিয়া বিচাৰোঁতে তাৰ লগত সংগতি ৰাখি আকৌ বেলেগ এটাও পঢ়িব। তো তেতিয়া লাহে লাহে কি হ'ব, মানে আপোনালোকৰ যোনখিনি MCQ কৰাৰ যোনটো টাইমিং, সেই টাইমিংটো লাহে লাহে আপোনালোকৰ মেনেজ হ'ব। গতিকে আজি আমি পঢ়িম পলিটিৰ ইম্পৰ্টেণ্ট টপিক, সেইটো হৈছে ব্ৰিটিছ ৰুল ইন ইণ্ডিয়া। ব্ৰিটিছ ৰুল ইন ইণ্ডিয়া কি কৰা হৈছে, তাক দুটা ভাগত ভাগ কৰা হৈছে। এটা ভাগ হৈছে কি কোম্পানী ৰুল আৰু এটা ভাগ হৈছে কি ক্ৰাউন ৰুল। তো কোম্পানী ৰুলটো কেতিয়াৰ পৰা কেতিয়ালৈকে হৈছিল? 1773 পৰা 1858লৈ। The British East India Company was established in 1600. After its establishment, they started looking towards the east because of its flourishing trade of spices, cotton, jute. They established their first factory at Machilipatnam, Andhra Pradesh in India. গতিকে 1600ত যেতিয়া ইষ্ট ইণ্ডিয়া কোম্পানী প্ৰতিষ্ঠা হ'ল, তাৰপিছত কি কৰিছিল, ইষ্ট ইণ্ডিয়া কোম্পানীয়ে কোনোবা এজন মোগল সম্ৰাটৰ শাসনকালত আহি পেলাই ইয়াত কি কৰিছিল, মানে কোম্পানী স্থাপন কৰাৰ কাৰণে পাৰ্মিশ্যন বিচাৰিছিল। তো কোনজন মোগল সম্ৰাটৰ দিনত মানে ইষ্ট ইণ্ডিয়া কোম্পানীৰ পৰা আহি কোনোবা এজন বিষয়া ইণ্ডিয়াত উপস্থিত হৈছিল। গতিকে সেই মোগল সম্ৰাটজন আৰু যোনজন ইষ্ট ইণ্ডিয়া কোম্পানীৰ বিষয়া হয় তেওঁৰ নাম যদি জানে তেনেহ'লে কমেণ্টত জনাব। আৰু তেওঁলোকে কিহৰ কাৰণে মেইনলি ইষ্টৰ ফাললৈ মানে এট্ৰেক্ট হৈছিলে, কিহৰ কাৰণে? ইয়াৰ ইষ্টক কি কৰা হৈছিলে? লেণ্ড অফ স্পাইচেছ, কটন এণ্ড জুট বুলি। তো এই তিনিওটাৰে যাতে তেওঁলোকে কি কৰিব পাৰে, মানে ট্ৰেড কৰিব পাৰে। তো ট্ৰেড কৰাৰ কাৰণেই তেওঁলোক ইষ্টৰ ফাললৈ ধাৱমান হৈছিলে। ইষ্টাব্লিছ দেয়াৰ ফাৰ্ষ্ট ফেক্টৰী এট মছলিপট্টনম ইন অন্ধ্ৰ প্ৰদেশ, ইণ্ডিয়া। মানে ইণ্ডিয়াৰ ফাৰ্ষ্ট ফেক্টৰী তেওঁলোকে ক'ত প্ৰতিষ্ঠা কৰিছিলে? মছলিপট্টনমত। এইটো এটা জানিবলগীয়া কথা যে ফাৰ্ষ্ট ফেক্টৰী ক'ত প্ৰতিষ্ঠা কৰিছিলে, তাৰপিছত কাৰ দিনত আহিছিল। এইখিনি MCQৰ কাৰণে মষ্ট ইম্পৰ্টেণ্ট হয়। কাৰণ এইখিনি ব্ৰিটিছ আহি পেলাই ইণ্ডিয়াত উপস্থিত হোৱাৰ মানে কি, সেইটো সময়ৰ পৰা কি ষ্টাৰ্ট হ'ব? মডাৰ্ণ হিষ্ট্ৰী অফ ইণ্ডিয়া ষ্টাৰ্ট হ'ব। তাৰপিছত আহি গ'ল ৰেগুলেটিং এক্ট 1773। তো ফাৰ্ষ্ট যোনখন এক্ট ব্ৰিটিছে ইণ্ডিয়াত প্ৰতিষ্ঠা কৰিব বা প্ৰৱৰ্তন কৰিব, সেই এক্টখন কি হৈছে? ৰেগুলেটিং এক্ট 1773. This act hold a great importance because it was the first act through which British government tried to regulate the affairs of East India Company. For the first time, this act recognized the political and administrative function of the company. This act laid the foundation of central administration in India. তো এই এক্টখন প্ৰৱৰ্তন কৰিছিল ব্ৰিটিছে মানে কিছুমান ৰিজনৰ কাৰণে। তো সেইকাৰণে এই এক্টখন মষ্ট ইম্পৰ্টেণ্ট হয়। আৰু এতিয়া কি হ'ব, ব্ৰিটিছে এই এক্টবোৰ প্ৰৱৰ্তন কৰি প্ৰথমে পাৱাৰটো কি কৰিব? চেণ্ট্ৰেলাইজ কৰিব। আফটাৰ ডেট আকৌ এক্টখিনি প্ৰৱৰ্তন কৰি কি কৰিব? পাৱাৰটো ডিচেণ্ট্ৰেলাইজ কৰিব। দিছ ইজ মাই প্ৰফাইল। বেকগ্ৰাউণ্ড অফ দি এক্ট। তো এক্টখন আমি পঢ়িলেই নহ'ব যে এইখন 1773 এক্টৰ প্ৰভিজনকেইটা এইকেইটা হয়, এইটো পঢ়িলেই নহ'ব। কিয় ইম্পৰ্টেণ্ট হয়, কিয় প্ৰৱৰ্তন কৰা হৈছিলে, বেকগ্ৰাউণ্ডটো কি হয়, আমি গোটেইখিনি গম পাব লাগিব। By 1773, the East India Company was in dire financial status. They did not have the funds to manage their daily expenses and salary of servants of the company. Since 1768, they were even not able to pay their commitment of 4 lakhs pounds to the British government and also asked for a loan to manage their affairs. তো তেওঁলোকে কি কৰিছিল, সেইটো সময়তো বহুত যুদ্ধও হৈছিলে ইণ্ডিয়াত। তো যুদ্ধ হৈ পেলাই কি কৰিছিল, তেওঁলোকেতো নিজৰ যোনখিনি মানে যুদ্ধৰ ক্ষতি সেইখিনিতো তেওঁলোকে পাইছিলোঁ। পোৱাৰ পিছতো যে তেওঁলোকে মানে তেওঁলোকৰ যোনখিনি কমিটমেণ্ট সেইখিনি কিয় ফুলফিল কৰিব পৰা নাছিলে? কিয়? মেইনলি ডিউ টু কৰাপশ্যন। তো কৰাপশ্যন কৰিছিল তেওঁলোকে। অৰ্থাৎ তেওঁলোকে কি কৰিছিলে, গোটেই ৰিচোৰ্চখিনি তেওঁলোকে পাৰ্চনেল গেইনৰ কাৰণে ইউজ কৰিছিল। তো এই কথাটো গম পাই 1773 কি কৰিছিল, ফাৰ্ষ্ট ৰেগুলেটিং এক্ট ইণ্ডিয়াত প্ৰৱৰ্তন কৰা হৈছিল। এই ফাইনেন্সিয়েল ক্ৰাইচিছবোৰ কিহৰ কাৰণে হৈছিলে? কণ্টিনিউৱাছ ৱাৰ। কাৰণ আমি জানোৱেই যে ইণ্ডিয়াতে কি ৱাৰ হৈছিলে প্ৰথমতে আহি, বেটেল অফ প্লাচি, বেটেল অফ বক্সাৰ, তাৰপিছত এংলো মাইচুৰ ৱাৰ হৈছিলে। তাৰপিছত আফটাৰ ডেট তেওঁলোকে নিজৰ পাৱাৰখিনিৰ মাজতে মানে যুদ্ধ হৈছিল, লাইক এংলো ফ্ৰেঞ্চ ৱাৰ হৈছিল।
তাৰপিছত পৰ্তুগীজৰ লগতো হৈছিল। তো তেনেকৈতো তেওঁলোকে নিজৰ মাজতো যুদ্ধ হৈছিলে, যোনখিনি মানে তেওঁলোকৰ পাৱাৰ, তেওঁলোকৰ সমকক্ষ আছিলে। তাৰপিছত আছিলে লছ ইন টি চেলছৰ পৰা তেওঁলোকে লছ হৈছিল। গ্ৰেট ফেমাইন হৈছিল সেইটো সময়ত, আৰু ললেছনেছ এণ্ড কৰাপশ্যন। তো কৰাপশ্যনেই হৈছিলে মেইন সেইটো সময়ৰ যোনটো ফাইনেন্সিয়েল ক্ৰাইচিছৰ মেইন যোনটো কজ সেইটো। Only mention regions led Lord North, Frederick North, the then PM of British, to enact the Regulating Act 1773 to control and regulate the affairs of the East India Company. Provision of the Act. Governor of Bengal was designated as the Governor General of Bengal with an executive council of 4 members to assist him. The most important provision হয় যে গভৰ্ণৰ অফ বেংগলক কি কৰি দিয়া হ'ল, গভৰ্ণৰ জেনেৰেল অফ বেংগল কৰি দিয়া হ'ল। অৰ্থাৎ মানে কি কৰা হ'ল, গভৰ্ণৰ অফ বেংগলক যিহেতু গভৰ্ণৰ জেনেৰেল অফ বেংগল কৰি দিয়া হ'ল, গতিকে এতিয়া কি হ'ব, গভৰ্ণৰ অফ মাদ্ৰাছ আৰু বম্বে কি কৰিব, এই মানে গভৰ্ণৰ জেনেৰেল অফ বেংগলৰ ছাবঅৰ্ডিনেট হৈ থাকিব, অৰ্থাৎ তলতীয়া হৈ থাকিব। ফাৰ্ষ্ট কোন হ'ব, লৰ্ড ৱাৰেন হেষ্টিংছ। তো লৰ্ড ৱাৰেন হেষ্টিংছ হ'ব কি ফাৰ্ষ্ট গভৰ্ণৰ জেনেৰেল অফ বেংগল। তো এইটো ইয়াৰ পৰাই 4টা মানে MCQ ওলাব। প্ৰথম MCQটো হ'ল কোনখন এক্টে গভৰ্ণৰ অফ বেংগলক গভৰ্ণৰ জেনেৰেল অফ বেংগল হিচাপে ডেজিগনেট কৰিছিল। নেক্সট, হু ৱাজ দ্য ফাৰ্ষ্ট গভৰ্ণৰ জেনেৰেল অফ বেংগল, আৰু তেওঁক এছিষ্ট কৰিবৰ কাৰণে কিমানজন মেম্বাৰ মানে এছিষ্ট কৰা হৈছিল, আৰু এই যে গভৰ্ণৰ অফ বেংগলক গভৰ্ণৰ জেনেৰেল অফ বেংগল কৰাৰ এক্টখন কি আছিল। তো সেইকাৰণে এইখিনি মষ্ট ইম্পৰ্টেণ্ট পাৰ্ট হয় ফৰ মডাৰ্ণ হিষ্ট্ৰী। Governor of Madras and Bombay were made subordinate to the Governor General of Bengal. Their military and foreign affairs were then under the control of Bengal. And also important point is the Supreme Court was established at Fort Williams, Kolkata. Sir Elijah Impey was the first Chief Justice of the Supreme Court. So Supreme Court কোনখন এক্টৰ মতে প্ৰতিষ্ঠা কৰা হৈছিল, Regulating Act 1773, ক'ত, কলকাতাত। Servants were denied to engage themselves in private work and accepting bribes. Court of Director was required to report on its revenue, civil and military affairs in India. Criticism of the Act. Jurisdictions and power of the Governor General and his Executive Council were not defined. Define কৰা হোৱা নাছিলে এই এক্টখনৰ জৰিয়তে। Jurisdictions of the Supreme Court was not defined. It did not define who actually are the servants of the company, which created an ambiguity as on whom this act would be applicable. এই এক্টখন কাৰ কাৰ ওপৰত এপ্লিকেবল হ'ব, যিহেতু কি কৰা হৈছিলে, এই এক্টখনে কৰাপশ্যন মানে অৰ্থাৎ পাৰ্চনেল যোনটো কৰাপশ্যন কৰা হৈছিলে সেইটো ৰখাবৰ কাৰণে এই এক্টখন অনা হৈছিল। এতিয়া কথা হ'ল, যেতিয়া সুধিব ৰাইট এবাউট দ্য ৰেগুলেটিং এক্ট 1773, তেতিয়া আমি এইখিনিও লিখিব লাগিব ইম্পৰ্টেঞ্চখিনি। আফটাৰ ডেট লিখিব লাগিব আমি বেকগ্ৰাউণ্ড অফ দি এক্ট, কিয় অনা হৈছিল। আফটাৰ ডেট আমি লিখিব লাগিব প্ৰভিজন। আফটাৰ ডেট লিখিব লাগিব ক্ৰিটিচিজম। তো এইখিনি যেতিয়া আমি লিখিম তেনেহ'লে এটা এনচাৰ কি হ'ব, মষ্ট একুৰেট এনচাৰ হ'ব। তো তেনেকুৱাকৈ এনচাৰ ৰাইটিং এটা কৰা হয়। Pitt's India Act 1784. Why Pitt's India Act 1784? The act was named after the then British PM William Pitt the Younger. This was enacted to overcome the shortcoming of the Regulating Act 1773 to have support control over companies' affairs and its administration in India. Provision of the Act. The company's territory in India were first time called as British possessions in India. The Act established a dual form of governance by establishing Board of Control along with already establishing Court of Director. তো আগতে কি কৰা হৈছিলে, এটা আছিলে কোৰ্ট অফ ডাইৰেক্টৰ, এটা নতুনকৈ আকৌ এটা খুলি দিয়া হ'ল, এইটো কি হ'ল, বৰ্ড অফ কণ্ট্ৰল। তো বৰ্ড অফ কণ্ট্ৰলৰ কাম কি আছিলে, কণ্ট্ৰলিং দ্য পলিটিকেল এফেয়াৰ্ছ, আৰু কোৰ্ট অফ ডাইৰেক্টৰৰ কাম কি আছিলে, কমাৰ্চিয়েল এফেয়াৰ্ছ। গভৰ্ণৰ জেনেৰেল Council's strength was reduced to 3 members. One of 3 would be commander-in-chief of the British Army in India. The Governor General was given the casting vote. The Governor of Madras and Bombay were deprived of their independence. All the matters related to the wars, revenue, diplomacy were taken up the Governor General. গতিকে Governor General of বেংগলকে কি কৰা হৈছিলে, most powerful বনাই দিয়া হৈছিল। All officers of the company were required to disclosing their property within 2 months after joining, failing which they were subject to the severe punishment. যেতিয়া তেওঁলোকে কোম্পানীৰ অফিচিয়েল হিচাপে জইন কৰিব, উইদিন 2 monthsত তেওঁলোকৰ যোনখিনি প্ৰপাৰ্টিৰ হিচাপ দিব লাগিব। যদি তেওঁলোকে সেইটো যদি ফেইল হয় তেনেহ'লে তেওঁলোকে কি কৰিব, ছেভিয়াৰ পানিছমেণ্টৰ সন্মুখীন হ'ব।
Criticism of the act. Margins between government controls and companies' powers were not cleared. The Governor General had the serve East India Company as well as British Crown. The boundary between the Board of Control and Court of Directors were unclear. The Board of Control elects for nepotism. This act also failed in catering the needs of the Indian population. এইবোৰ এক্টে ইণ্ডিয়ান পপুলেশ্যনৰ ওপৰত কোনো ধৰণৰ প্ৰভাৱ পেলাব পৰা নাছিলে, কাৰণ ইণ্ডিয়ান পপুলেশ্যনৰ সেইটো সময়ত যোনটো পৰিস্থিতিৰ সন্মুখীন হৈছিলে সেইটো ব্ৰিটিছে বুজিব পৰা নাছিলে। তেওঁলোকে জাষ্ট এক্টখিনি কিহৰ কাৰণে আনিছিলে, তেওঁলোকে নিজৰ যোনখিনি এৰিয়া বা নিজৰ যোনখিনি মানুহ তেওঁলোকৰ ওপৰত কণ্ট্ৰল কৰিবৰ কাৰণে প্ৰথমতে এক্টখিনি লৈ আহিছিলে। লাহে লাহে তেওঁলোকে অল ইণ্ডিয়াৰ ওপৰত ভাবিব, ইণ্ডিয়ানখিনিৰ ওপৰত তেওঁলোকে লাহে লাহে ভাবিব। প্ৰথমতে তেওঁ নিজৰ মানুহখিনিক কণ্ট্ৰল কৰিব বিচাৰি আছিলে। আফটাৰ ডেট চাৰ্টাৰ এক্ট 1793, প্ৰথমখন কেতিয়া হৈছিলে 1773, গেপ কিমান ইয়াৰ 20 years, আফটাৰ ডেট কি আহিব 1793। This act was enacted to renew the charter issued to the British India Company to extend the term of the trade monopoly in India. Provision of the act. The act continued to trade monopoly of company in India for another 20 years. The overriding powers of the Governor General over his council was affirmed. More power and control were given to the Governor General over the Governor of Bengal or Governor of Bombay and Madras. The salary of the staffs and the Board of Control were now charged on the company. The act provided that Commander-in-Chief was not to be the member of the Governor General's Council unless he was so appointed. এটা কথা হ'ল কিয় অনা হৈছিল, মেইনলি এইটোৱে অনা হৈছিল যে 20 years কি কৰা হৈছিলে, এক্সটেণ্ড কৰি দিয়া হৈছিলে। চাৰ্টাৰ মানে কি হয় ট্ৰেড মনোপলি। ট্ৰেড মনোপলিটো 20 years এক্সটেণ্ড কৰি দিয়াৰ কাৰণেই এই চাৰ্টাৰ এক্ট 1793 অনা হৈছিল। আকৌ নেক্সটখন কেতিয়া নিব, চাৰ্টাৰ এক্ট 1813। আফটাৰ ডেট চাৰ্টাৰ এক্ট 1833। 20 years যোনটো গেপ, সেই গেপখিনি অনা হ'ব কিহৰ কাৰণে, যাতে ট্ৰেড মনোপলিটো 20 years এক্সটেণ্ড কৰি দিয়া হয়। Charter Act 1813. Why Charter Act 1813? This was also enacted to renew the charter issued by the Charter Act 1793. Provision of the Act. The company's rule was extended for another 20 years. আকৌ 20 বছৰলৈ কি কৰি দিয়া হ'ল, কোম্পানী এক্ট এক্সটেণ্ড কৰি দিয়া হ'ল। This act abolished the company's trade monopoly in India, which means Indian market was then open to all British merchants. However, monopoly of the company over trade in tea, opium and with China continued. So monopoly কিহৰ ওপৰত এতিয়াও continue থাকিলে, tea, opium and with China. The act granted permission to the Christian missionary to come to India for the purpose of enlightening the people. So Christian missionary খিনি আহিবলৈ এই চাৰ্টাৰ এক্ট 1813 কি কৰিলে, পাৰ্মিশ্যন দিলে। এই খ্ৰীষ্টিয়ান মিছনাৰী খিনি আহি এটা মেইনলি কি কৰিব, ইণ্ডিয়াত কি কৰিব, তেওঁলোকে যোনটো ধৰ্ম প্ৰচাৰ, এই ধৰ্ম প্ৰচাৰটো ষ্টাৰ্ট কৰিব। আৰু তেওঁলোকেই মেইন মানুহ হয় যোনে কি কৰিব, কিছুমান স্কুলো বহাব আৰু কি কৰিব, অসমৰ যোনটো অসমীয়া ভাষা জীয়াই ৰখাৰ যোনটো প্ৰচেষ্টা, সেই প্ৰচেষ্টাটো মেইনলি এই যেতিয়া ব্ৰিটিছ মিছনাৰীখিনি অসমলৈ আহিছিল তেওঁলোকেই জোৰ দিছিলে। জোৰ দিওঁতে কি হৈছিলে, আকৌ অসমীয়া ভাষা ঘূৰি আহিছিলে বেংগলীৰ সলনি। সেইকাৰণে খ্ৰীষ্টিয়ান মিছনাৰীসকলৰ যোনটো অৱদান অসমীয়া ভাষাৰ ক্ষেত্ৰত সেইটো মোষ্ট ইম্পৰ্টেণ্ট হয়। The act permitted for expanding ₹1 lakhs annually on the education of the Indians. ইণ্ডিয়ানছখিনিৰ ওপৰত যে লাহে লাহে ভবা ষ্টাৰ্ট কৰিছে। তো ইণ্ডিয়ানছৰ এডুকেশ্যনৰ কাৰণে এনুৱেলি কিমান লাখ হেৰি কৰিব, খৰচ কৰিব 1 lakhs. It authorizes the local government in India to impose taxes on person. পাৰ্চনৰ ওপৰত টেক্স কৰিবৰ কাৰণেও এই এক্টখনে লোকেল গভৰ্ণমেণ্টক কি কৰিলে, অথৰাইজ কৰিলে। They could also punish the person not paying the taxes. আৰু কি কৰিলে, তেওঁলোকে ক'লে যে যদি কোনোবাই যদি একো নিদিয়েও, কি নিদিয়ে, টেক্স যদি নিদিয়ে তেনেহ'লে তেওঁলোকক কি কৰিব পাৰিব, পানিছ কৰিব পাৰিব। তো এইখিনি আছিল আজিলৈ। আমি কি পঢ়িলোঁ, চাৰ্টাৰ এক্ট 1773, পিটছ ইণ্ডিয়া এক্ট 1784, আফটাৰ ডেট চাৰ্টাৰ এক্ট 1793, আফটাৰ ডেট কি পঢ়িলোঁ, চাৰ্টাৰ এক্ট 1813। তো এইখিনি আপোনালোকে পঢ়িব। যদি নুবুজে কিবা, যদি বুজাত কিবা অসুবিধা থাকে তেনেহ'লে মোক কণ্টেক্ট কৰিব। ইয়াত মোৰ ইমেইল ID, টেলিগ্ৰাম এই সকলো দিয়া আছে। তাত আপোনালোকে কিবা নাজানিলে কণ্টেক্ট কৰিব আৰু মোৰ চেনেলটো চাই থাকিব, ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব। আৰু এটা কথা হ'ল, যিহেতু আমি গম পাইছোঁ যে ADRE মষ্টলি আগষ্ট ছেপ্টেম্বৰত হ'ব পাৰে আৰু আছাম পুলিচ SI এক্সাম
সেইটো কি হ'ব পাৰে, মষ্টলি জুলাইত হ'ব পাৰে। আৰু আদাৰ এক্সাম কিছুমানো আহি আছে যোনখিনি আপোনাৰ ইলেকশ্যনৰ পিছতে আৰম্ভ হ'ব, আৰু এনচাৰ ৰাইটিং ক্লাছেছ মই দিম বুলি ভাবিছোঁ, যিহেতু মোৰ মানে এছেট মাৰ্কছ 178, গতিকে তেনেকুৱা ধৰণৰ মাৰ্কছ কিছুমানো আছে মোৰ হাতত। গতিকে সেই গোটেইখিনি মিলাই কৰি মই কিছুমান ক্লাছেছ ষ্টাৰ্ট কৰিম বুলি ভাবিছোঁ এটা নিগচিয়েবল প্ৰাইচত। গতিকে যোন সেই ক্লাছৰ কাৰণে ইণ্টাৰেষ্ট হয় আপোনালোকে মোক কণ্টেক্ট কৰিব পাৰিব, আৰু মই ক্লাছেছবোৰ কেতিয়াৰ পৰা ষ্টাৰ্ট কৰিম সেইটো মই জনাই দিম। গতিকে আপোনালোক যদি ক্লাছেছৰ কাৰণে ইণ্টাৰেষ্টেড হয় বা নোটছৰ কাৰণে ইণ্টাৰেষ্টেড হয় তেনেহ'লে মোৰ লগত কণ্টেক্ট কৰিব, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু শ্বেয়াৰ কৰি দিব।